মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত উন্নয়নৰ ফবুলা স্বৰূপ সুচল যাতায়াতৰ বাবে ৰাইজে নিজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। বোকাখাত বিধানসভা সমষ্টিৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং অফলা উদয় যুৱক সংঘৰ উদ্যোগত আৰু মিছিল ছাত্ৰ সংগঠন TMPK উত্তৰ মহুৰা আঞ্চলিক সমিতি আৰু অফলা বাটাক সমিতিৰ সহযোগত অফলা কেমেৰী ৰোহিত সংযোগী পথত আজি এখন বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিয়া হয়। কেমেৰী ৰোহিতাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ অন্যতম এই পথছোৱা আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত উদয় যুৱক সংঘ আৰু মিছিল ছাত্ৰ সংগঠনে ৰাইজৰ পৰা বাঁহ বেগ তুলি সাজুৰিয়ে দিয়া হয়। প্ৰায় ৪০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন একেদিনে নিৰ্মাণ কৰা হয়। ১ নং অফলা পৰিচালনা সমিতি আৰু ১ নং অফলা উদয় যুৱ সংঘক আমাৰ পৰিচালনা সমিতিয়ে ধন্যবাদ দিছোঁ। আজি ইমান ৭০ মিটাৰ দলং আজি দিনতে আজি উলিয়াইছে আৰু ইয়াতে আমি আগতেই বাৰিষা যিটো হৈছিলে বাৰিষাত আমি এইটোৰ কাৰণে নাও দিব নোৱাৰিলোঁ। ইয়াত বাৰিষাৰ নাও মানুহ নোপোৱাত আজি কেমেৰে আৰু ৰহিতাৰ গোটেই স্কুলীয়াবিলাকে ইয়াত অহা যোৱা কৰে। কিছুমানে নাও নোপোৱাৰ কাৰণে ইয়াৰ পৰাই ষ্টুডেণ্টবিলাকে ঘূৰি যাবলগীয়া হ'ল। এইটোৰ কাৰণে আমি ১ নং অফলা যুৱ সংঘক আজি চৰম দান দিয়াৰ কাৰণে দলংখন বনাই দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পিছত আকৌ আমাৰ বোকাখাত সমষ্টি কৃষিমন্ত্ৰী অতুল বৰা দেৱক আমি ইয়াৰ পৰাই অকিয়াই দিছোঁ যে এইখন দলং আজিলৈকে ইমান বছৰ হৈও দিব পৰা নাই। এইটোৰ কাৰণে নেক্সট যদি কিবা হয় এই দলংখন দিব বুলি আমি আজি বোকাখাত উপজিল্লাৰ অন্তৰ্গত আমাৰ উত্তৰ মহুৰাত এখনি বাঁহৰ দলং নিৰ্মাণ কৰি থকা হৈছে। এই বাঁহৰ দলংখনি আমাৰ TMPK উত্তৰ মহুৰা আঞ্চলিকৰ সহযোগত আৰু আমাৰ TMPK বাৰ্তা সমিতি অফলা বাৰ্তা সমিতি আৰু যুৱক সংঘৰ উদ্যোগত নিৰ্মাণ কৰি থকা হৈছে। এই ক্ষেত্ৰত এই দলংখনে আমাক অফলা কেমেৰী আৰু ৰহিতা শিক্ষাৰ্থীসকল আৰু আমাৰ ব্যৱসায় বাণিজ্য কৰি থকা ব্যক্তিসকলক যথেষ্ট সহায় কৰিব। এই ক্ষেত্ৰত আমি চৰকাৰক এটি অনুৰোধ জনাম, বিশেষকৈ আমাৰ গৃহ সমষ্টি অতুল বৰা ছাৰক আমি এটি অনুৰোধ জনাম যাতে অতি সোনকালে এখনি পকী দলং আমাৰ ইয়াত নিৰ্মাণ কৰি দিব লাগে। আৰু আমি MSC কৰ্তৃপক্ষকো আমি অনুৰোধ জনাম যাতে ইয়াতে পৰিদৰ্শন কৰি এটি সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি TMPK আঞ্চলিক সমিতিৰ পৰা উত্তৰ মহুৰা সমিতিৰ পৰা আমি অনুৰোধ জনাইছোঁ। নুমলীগড়ৰ পৰা অমল দাৱৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।